মোৰ পিছফালে দেখিছে আপোনাৰ সকলো ৰাইজ আছে আৰু ৰঙা চাহকণ খাই লৈছোঁ আৰু আজি হৈছে মেজি জ্বলোৱা কাৰ্যসূচী পৰ্ব এতিয়া চলি গৈছে মেজি জ্বলোৱা অলৰেডি মানে প্ৰায় শেষ হৈছে আৰু মই অকণমান লেটকৈ আহিলোঁ সকলো ৰাইজ আছে ইয়াত দেখিছে গোটেইখিনি চবেই ৰৈ আছে মেজিটো মানে শেষেই হ'ল আৰু জ্বলি মেজি মই অকণমান কমকৈ পালোঁ এয়া দেখিছেনে আপোনালোকে আৰু এতিয়া চাহ অকণ খাই লওঁ এয়া ৰঙা চাহ আৰু লাৰু চাৰু দিছে আৰু চব মানে মানুহে গাঁৱৰ পৰা ঘৰে পৰা লৈ আহে পিঠা লাৰু আপোনালোকে গম পায় এই পৰম্পৰাটো থাকে চবৰে পিঠা লাৰু মানে সকলোৱে নিজৰ ঘৰৰ পৰা লৈ আহে আৰু ইয়াতে ধুনীয়াকৈ খোৱা হয় আজি আমাৰ ভেলাঘৰস্থলীত মেজি জ্বলোৱা হ'ল ইয়াত দেখিলে আপোনালোকে অকণমান মোৰ অহাটো দেৰি হ'ল আৰু এই মেজি জ্বলিলে ধুনীয়াকৈ আৰু সকলো মানুহ আছে ইয়াত চাওক আপোনালোকে আমাৰ সকলোৱে মিলি একেলগতে সকলোৱে মেজি ফুৱাইছে সকলোৰে যাতে বছৰটো কুশল মংগল হয় তাৰে কামনাৰে সকলোকে শুভকামনা মোৰ ফালৰ পৰাও জনাইছোঁ আৰু যোৱা ভিডিঅ'টো যে আপোনালোকে দেখিছিলে ৰাতি যে মই বুট আনিছিলোঁ সেই বুট ইয়াত এতিয়া ভজা হৈছে আৰু ভাজি ধুনীয়াকৈ খোৱা হ'ব আমাৰ এই নিয়ম অতীজৰ পৰাই আছে আমি দেখি আহিছোঁ আৰু আজিও আছে আৰু ভৱিষ্যতে হয়তো থাকিব গতিকে আপোনালোকৰ ঠাইত কেনেধৰণে কি নিয়ম আয়োজন কৰে আজিৰ এই মেজি জ্বলোৱা স্থলীত আপোনালোকে জনাবচোন বাৰু কমেণ্ট এটা কৰি আমাৰ বাৰু এনেধৰণে কিছুমান নিয়ম চলে আপোনালোকৰ বাৰু কেনেকুৱা জনাবচোন বাৰু যিসকলে ভিডিঅ'টো চাই আছে আমাৰ মেজি জ্বলি শেষ হ'লে ইয়াত দেখিছে সময় হ'ল এতিয়া 9 বাজিব হ'ল মানে এয়া আমাৰ ভেলাঘৰটো তাত লগৰখিনি আছে গাঁৱৰ ল'ৰাখিনি আছে আৰু মই এইফালে আছোঁ আপোনালোক সকলোকে ইয়াৰ পৰাই হেঁপাহৰ ভোগালী বিহুৰ সকলোকে ইয়াৰ পৰা শুভেচ্ছা জনাইছোঁ মেজিৰ জুয়ে যাতে আপোনালোকৰ প্ৰতিজনৰ জীৱনত অসূয়া অপ্ৰীতি নাশ কৰি সকলোৰে জীৱনলৈ যাতে শান্তি কঢ়িয়াই আনে তাৰে কামনাৰে সকলোলৈকে শুভেচ্ছা জনাইছোঁ আৰু এতিয়া যাম আকৌ এবাৰ নামঘৰলৈ নামঘৰত যিহেতু আমাৰ শৰাই আগবঢ়োৱা হয় আৰু নামঘৰলৈ গৈ আকৌ বাকীখিনি সময়ত আকৌ আমাৰ এটা সৰুকৈ খানা এটা হ'ব খানাটোৰ পৰিৱেশ দেখাই আজিৰ ভিডিঅ'টো সামৰিম আৰু চাই থাকিব পাছদিনাখনৰ খানা বুলি আমাৰ সৰু নহয় আজি ইয়াত দেখিছেনে আপোনালোকে ডাইৰেক্ট গাহৰি মানে বইল কৰি পিনে কটা হৈছে আৰু পলাকাই এইপিনে দেখিছে পিঁয়াজ জলকীয়া কাটি ৰেডি কৰি দিছে আৰু ইয়াক আজি কেনেকৈ খাওঁ আপোনালোকে গম পায়নে বাঁহৰ চুঙাত সুমুৱাই ধুনীয়াকৈ ডাইৰেক্ট বইল কৰি খাম আপোনালোকে দেখাম বাৰু চাই থাকিব পৰৱৰ্তী সময়ত আমাৰ দ্বিতীয় দিনৰ খানাটো গম পাইছে আপোনালোকে ৰেডি কৰি থকা হৈছে আমাৰ দেখিছেনে আৰু এতিয়া কি হ'ল মানে অলপ মাছ খোৱাৰ হেঁপাহ মানে মাছ খোৱাৰ মন গৈছে মাছ খাবলৈ তাৰমানে মাংস কিমান খাই আছোঁ গাহৰি খাইছোঁ ব্ৰইলাৰ খাইছোঁ হাঁহো খালোঁ কুকুৰাও খালোঁ মানে এতিয়া আৰু খাবলৈ বাকী নাই গতিকে মাছ খাম বুলি মাছ ক'ত পাওঁ গম পায় নাই আপোনালোকে আৰু চাওঁ একদম কিমান সুবিধা আমাৰ একেবাৰে এইটো ভেলাঘৰ কাষতে আমাৰ জানখন আছে আমাৰ বৰুৱা আমাৰ জানত আছে ধুনীয়াকৈ জানত মাছ কিমান খাব আপোনালোকে সেই আমাৰ সেইকেইজন দেখিছেনে জাল বাই আছে পূৰা অকণমান জুম কৰি দেখাইছোঁ মই সেইকেইজন দেখিছেনে পূৰা একদম জাল বাই আছে জালত মুঠতে আৰু কি মাছ উঠে না মাছ উঠিছে কিন্তু এই পুখুৰীটো মানে 2 বছৰ মানে এই জানটো সিঁচাই নাই সেইটো কাৰণে যথেষ্ট মাছ জমা হৈছে গম পায়নে এইফালে যাবলৈ বাটেই নাই এইটো ৰাস্তাটোৰ কাৰণে ইয়াত মাছ আছে আৰু এইফালে ধৰা হ'ব এই পুখুৰী বহুত দীঘল আছে জানটো মাছ কিমান পাওঁ মাছটো ধৰি লওঁ তাৰপিছত আমাৰ সুবিধা আৰু ক'বলৈ গ'লে নহয় সুবিধা আৰু দেখিছেনে এয়া এইডোখৰ আমাৰ ৰাস্তাটো ধুনীয়াকৈ আছে বৰুৱা জানটো বিন্দাছ আছে আমি খাব পাৰোঁ ধুনীয়াকৈ এইফালে মই আছোঁৱে একদম হাৱা বতাহ কি ক'ম আৰু ধুনীয়া মাংস কিমান খাবা আৰু সেইকাৰণে মাছ ধৰাত ব্যস্ত হৈ গৈছে চব আৰু ইয়াতে যিখিনি মাছ পাম ডাইৰেক্ট লোকেল ডাইৰেক্ট আমি ভাল মাছ কেইটা পালা এই শ'ল মাছ আছে নি শ'ল মাছ কিমান পোৱা হ'ল সেইটো কৈ দিয়া একবাৰ মোটামুটি 5 আৰু আধা কেজিমান শ'ল মাছ আধা কেজিমান পোৱা হৈছে আৰু বেলেগ মাছ আছেই মাছ এইবোৰ ডাইৰেক্ট আছে ৰ মই জঁপিয়াই যাব লাগিব এতিয়া আছে নেকি ফটোখন পষ্ট দিয়া মাছ মৰা মানুহ পষ্ট দি আছে সেইফালে এজন আমাৰ নামি গৈছে মাছৰ কাৰণে মাগুৰ মাছ পোৱাৰ আমি হেঁপাহত ধৰিয়ে থকা হৈছে মাগুৰ মাছ আমাক লাগে কাৰণ খুব তেল খাই থকা হৈছোঁ এইকেইদিন বইল অলপ খাব পাৰিলে ভাল আৰু মাগুৰ মাছটো পালে দেখাইছোঁ আপোনালোকক ইয়াত মাছ ধৰাইছোঁ আৰু সৌফালে আমাৰ কেইজনমানে চাওক সেইফালে একদম পূৰা মানে কুকুৰা খেদি ধৰি আছে এইয়া সেইকেইটা দেখিছেনে কুকুৰা খেদি ধৰিছে জুম কৰি দিছোঁ অকণমান বহুত দূৰত আছে দেখিছেনে এটি পূৰা কুকুৰাৰ সন্ধানত কুকুৰা খেদি ফুৰিছে সিহঁতি দেখিছেনে এয়া আৰু ইয়াত মাছ ধৰা আছে তাত এটি কুকুৰা ধৰি আছে দেখ জালৰ আৰু গাঁৱত থকা বুলি কৈ গাঁৱৰ মজাটো লৈ তেতিয়াহে পোৱা যায় প্ৰকৃততে যেতিয়া এনেধৰণৰ সময়বিলাকৰ লগত অভিজ্ঞতাবোৰ আমি গোটাব পাৰোঁ আৰু মাছ এতিয়ালৈকে 2টা শ'ল মাছ পোৱা হৈছে এই সৰু নহয় কিন্তু এইটো ডাঙৰ আকৌ শ'ল মাছটো এইটো দেখিছেনে সৰু নহয় এডাল দেখিছেনে এই ডাঙৰ শ'ল মাছ দেখিছেনে এইটো 2টাহে পাইছে মানে এতিয়ালৈকে পোৱা নাই আৰু ধৰি থকা হৈছে তথাপিতো দ্বিতীয় দিনৰ খানাটোত আমাৰ আপোনালোকে মাংসৰ পৰিমাণ চাব নেকি এবাৰ দেখুৱাই দিছোঁ চাওক এয়া হৈছে লোকেল ইয়াত লোকেল 3টা ধৰি থকা আছে আৰু আছে লোকেল মই দেখাই আছোঁ আপোনালোকৰ ৰ'ব
আৰু এতিয়া দেখাওঁ ব্ৰইলাৰ মাংসৰ পৰিমাণটো একবাৰ দেখাই দিওঁ ইয়াত ব্ৰইলাৰ এইখিনিটো আমাৰ হেৰি হৈ গ'ল পূৰা নকওঁ পৰিমাণটো নকওঁ কিমান দেখিলে নিজে গম পাব আৰু সেয়া লোকেল সেয়া ইয়াতো আছে লোকেল আজি 3 দিন ধৰি 3 দিন নহয় আজি 4 দিন আজি 6 দিন হ'ল এতিয়া ব্ৰইলাৰ কাটি আছোঁ দেখিছেনে এয়া সম্পূৰ্ণ সৰু 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 ডাব নহয় এইটো দেখিছেনে কিমান ডাঙৰ হাতখনত কিমান ডাঙৰ এইটো কাটি থকা হৈছে লোকেল আৰু আহিবলৈ আছে বাকী আৰু এয়া আমাৰ দ্বিতীয় দিন তৃতীয় নহয় মেইন খানাটো মানে দ্বিতীয় দিনৰ খানা আৰু এইটো মাংসৰ পৰিমাণ ব্ৰইলাৰ দেখাবলৈ লোকেল দেখাবলৈ আৰু আহি আছে গম পায়নে আৰু ক'ৰ পৰা আহিছে দেখাওঁ নেকি আপোনালোকে এবাৰ চাই লওক সৌফালে চাওক আমি ইয়াত এয়া কাটি আছোঁ আৰু সৌফালে চাওক সেইফালে কুকুৰা অথনি দেখুৱাইছিল নহয় ধৰি আছে দেখিছেনে কুকুৰা আহি আছে ইয়াত দেখিছেনে কুকুৰা এহেঁতি কি কয় ৰবা কল জুমিকৈ দেখাব পৰা নাই এইকেইটা কুকুৰা ধৰি আনি আছে সিহঁতি আনি আছে আৰু এইফালে গৈ আছে কেইজনমান আৰু কিমান আহিব ঠিকান নাই লোকেলৰ 1 2 3 4 5টা ইয়াত লোকেল সোমাই আছে সেইফালে কেইটা আছে এইফালে 4 আছে 9টা লোকেলে 9টা আছে আৰু বাদ বাকীটো আছে ক'বই নালাগে আৰু বেলেগ কথা নকওঁ বৰ্তমানলৈকে মানুহ এইকেইজনে আছে আৰু কিমান মানুহ আহে নাজানো মই এফালে আছোঁ মই কমকৈ খাওঁ বাৰু বেছিকৈ এই খায় আৰু মাংস চাংস চব কাটি ৰেডি হ'ল আৰু এতিয়া বনাবৰ কাৰণে ৰেডি কৰা হৈছে দেখাইছে ৰান্ধনি অকণমান মানে মুহূৰ্ত দেখাইছে আপোনালোকক চাই লওক আৰু শেষত আৰম্ভ হ'ল সেয়া দেখিছে মাংস বনোৱাৰ কাৰ্যসূচী আমাৰ ৰাতুলে তেল দিছে কেৰাহীত তেওঁ মানে মাংস ভাজিব লোকেলটো আৰু তেলো দিয়া হৈছে ডাইৰেক্ট অৰিজিনেল একেবাৰে ইঞ্জিন দেখিছেনে আপোনালোকে গৰম তেলত ডাইৰেক্ট ৰচুন আৰু পিঁয়াজ দিয়া হৈছে আদা দি আছে নি আদা অলপ কমকৈ দি আছে আৰু দে তেলটো অলপ পাৱত লগাই দিবি দেই মাংস দিওঁতে নহ'লে আৰু এফালে এইটো ব্ৰইলাৰ বনি আছে মানে ইয়াত বনোৱা হ'ব লোকেল সেইখিনি আৰু ইয়াত আছে ব্ৰইলাৰ আৰু এইফালে ভাত হৈ আছে দেখিছেনে ভাত কাঢ়ি ৰান্ধনীয়ে এইপিনে ভাত হৈ আছে ফাইনেলি লোকেল মাংস আৰম্ভ কৰা হৈছে আৰু এইটো বনাইছে আমাৰ ৰাতুলে কেনেকুৱা হয় নাজানো খাই যদি বেয়া লাগে পিছত গম পোৱা যাব আৰু মানে এইটো দেখিছেনে লোকেল মাংস ইয়াত পূৰা কেইকেজিমান হ'ব 12 কেজিমান হৈ যাব নাই ডাঙৰ কিন্তু দেই এইটো সৰু নহয় ডাঙৰ 12 কেজিমান পূৰা হৈ যাব লোকেল মাংস বনাই থকা আছে আৰু এইফালে ব্ৰইলাৰ এটা দেখুৱাইছোঁ আৰু খানাটো হোৱালৈকে আমি এখন ধুনীয়াকৈ খেল চাই লওঁ আৰু খেলখন আৰম্ভ হৈছে আমাৰ ভেলাঘৰৰ ধুনীয়াকৈ বাকৰিতে আপোনালোকক দেখাইছোঁ এখন খেল আৰম্ভ হৈ আছে গোটেইখিনি একেলগতে খেলি আছে দেখিছেনে বাৰু দেখিছেনে কলপটত মানে খোৱা হ'ব ভাতটো ইয়াত ধুনীয়াকৈ কলপটত পিচ কৰি লৈছোঁ আৰু পিচ কৰি মানে এৰুৱাই পিনে বাকলিটো ধুনীয়াকৈ ভাত খোৱাৰ উপযোগী কৰিম আপোনালোকে চাই থাকিব ধুনীয়াকৈ ইয়াত দেখিছে ধৰ্ম আছে ধৰ্ম আমি কাটিম এতিয়া ধুনীয়াকৈ এইফালেও খেল খেলি আছে পূৰা এইফালেও খেল খেলি আছে দেখিছেনে চবেই চবেই ৰান্ধনি আছে মই অকল ভিডিঅ' বনাই আছোঁ বুলি নাভাবিব দেখিছেনে বাৰু ময়ো ধুনীয়াকৈ কাম কৰি আছোঁ ফটো চটো কাটি আছোঁ ভাত খাবৰ কাৰণে আজি আকৌ যোৱাকালিৰ দৰে এটা সম্পূৰ্ণ খানা মানে আজিও সকলো ৰাইজে আহিছে প্ৰায় বাৰু আহিছে যেনিবা কোনোবা 1-2জন ঘৰত থাকি আছে বাকী চব আহিছে দেখিছেনে আজি সম্পূৰ্ণ হৈ গৈছে মানে ভাল লাগিছে আমি এদিনৰ খানাটো আমি 2 দিন খাইছোঁ ধুনীয়াকৈ ৰাইজৰ লগত একেলগতে দেখিছেনে আপোনালোকে বাৰু কেইদিন হয় জনাবচোন কমেণ্ট এটা কৰি আমাৰ 2টা দিন সম্পূৰ্ণ হৈছে এয়া দেখিছে অকণমান যদি আঁতৰৰ পৰা দেখুৱাওঁ আজি দ্বিতীয় দিনৰ আমাৰ কাৰ্যসূচী দেখিছেনে মানুহ কিমান হৈছে সকলো মানুহ একগোট হৈছে আৰু দেখিছে দ্বিতীয় দিনত কিমান মানুহ আছে মানে ওপৰৰ পৰা অকণ দেখিলে ভাল লাগিলে ৰাউণ্ডকৈ বহিছে তাৰমানে এনেকৈ বহি এনেকৈ ইংৰাজী 6টোৰ নিচিনা হৈছে বাৰু দেখিবলৈ দেখুৱাইছোঁ এয়া চাওক সকলো বহিছে একেলগতে ভাল লাগিছে মিলা প্ৰীতিৰে সকলো আহি একেলগতে শৃংখলাবদ্ধভাৱে একেলগত বহিছে খাবলৈ এসাঁজ দেখিছেনে ধুনীয়াকৈ এয়া দেখুৱালোঁ এয়া বৰলা সন্থা ছেক্ৰেটাৰী মই হয় বৰলা সন্থা চব বোকাঘাট লাগিলে নাই লাগিছে মই দাঁতত মাংস লৈ আছোঁ মাংসটো ওলালে খাওঁ সেইডোখৰ লগতে খাই দে আমাৰ ঘৰত বুঢ়ীয়ে বনাই হ'লেও ফাইনেলি আমি দেখিবলৈ পাইছোঁ জেউৰা চুৰ কৰি আমাৰ 2জন সদস্যই আনি ইয়াত উপস্থিত কৰিছে দেখিছেনে মুঠতে আমাৰ যি পৰম্পৰা সেয়া ৰক্ষা কৰিছে দেখিছেনে শেহতীয়াকৈ হ'লেও মানে আজি ছেকেণ্ড দিনা হ'লেও তেওঁলোকে জেউৰাখন লৈ আহিছে কাৰোবাৰ নহয় কাৰোবাৰ এয়া আমাৰ পৰম্পৰা আৰু মানে আমাৰ কি আনন্দ ফূৰ্তি আৰু মানে মাত্ৰ সময়বোৰ ধৰি ৰাখিছোঁ আপোনালোকে চাব সেয়া আৰু সময়বোৰ ধৰি ৰখাৰ প্ৰচেষ্টাত ভিডিঅ'বোৰ বনাইছোঁ দেখিছে ধুনীয়াকৈ জেউৰা 2খন লৈ আহিছে খৰিৰ অভাৱ আছিলে সেয়েহে জেউৰা 2খন লৈ আহিছে দেখিছে এয়া আৰু এয়া আনন্দ ফূৰ্তি আমাৰ ভোগালী যি উৎসৱ এয়া আমি শেষ ৰাতি বুলি আমি গোটেইকেইজনে আমি এনজয় কৰিছোঁ দেখিছেনে এয়া আমাৰ গোটেইকেইজন গাঁৱৰে ল'ৰা দাদা ভাই চবেই একেলগত বন্ধু লগ হৈ আছোঁ
আৰু মই এফালে আছোঁ বিন্দাছ এনজয় কৰোঁ। ভাত খোৱাৰ পিছত আমি এতিয়া খাম। এয়া পানী গৰম কৰি আছে, এফালে মাইনা আছে, পলাকাই আছে মানে ওৰফে সিং, এফালে আমাৰ শাল আছে, হয় আমাৰ পেণ্ডা আছে, এফালে কণ আছে। আমি গোটেইকেইটা একেলগত আছোঁ। আমি একেলগতে ভাত খাম। এতিয়া ভাত খাই পিনে আপোনালোকক দেখাম, লাষ্ট ফিনিচিং মাৰিম, চাই থাকিব আপোনালোকে। আৰু দেখালোৱে আপোনালোকক আমাৰ শেষ মুহূৰ্ত। আৰু আমি ভাত খাবৰ কাৰণে বাঢ়ি দিছে। আমি মাত্ৰ কেইজনমান আছোঁ এতিয়া ভাত খাবলৈ? 1 2 3 4 5 6 7 8 9 10খনমান বাঢ়িছে। আমি 10জনমান আছোঁ খাবলৈ। আৰু আমাৰ প্ৰত্যেক বছৰ ভাগ কৰিছে, আৰু প্ৰত্যেক বছৰে আমাৰ এনেকৈ হয় তাৰমানে আমি শেষত সকলোকে খুৱাই মেলি আমি শেষত খাওঁ ধুনীয়াকৈ। মানে আমি আৰু এই আৰু আনন্দ কৰোঁ ধুনীয়াকৈ, চবকে শেষত খুৱাই লৈ পিনে আমি ইমান আপত্তি নকৰোঁ, জোৰ আপত্তি নকৰোঁ। প্ৰতি বছৰে আমি এনেকৈ কৰোঁ, চবে খাই বৈ ধুনীয়াকৈ, তাৰপিছত আমি খাওঁ। ইয়াত দেখিছেনে আজিও বাঢ়ি আছে, ইয়াত ধুনীয়াকৈ চবেই ইয়াত বাঢ়ি আছে। ৰাজুকেহঁত আছে, মানে মাইনা আছে, গোটেইখিনি চবেই আছে, একদম পুৰা বিন্দাছ ফূৰ্তি গৈছে। আপুনি গম পায় আৰু ফূৰ্তিটো হ'বই আৰু বছৰকৈ বিহু বুলি। বৰকাৰী শেষ হৈ গৈছে মাংস এয়া, আৰু বহুত বেছি দেৰি নকৰোঁ, অকণমান সময় কৰিম আৰু তাৰপিছত ভিডিঅ'টো সামৰিম আৰু। বুলি এটা আপোনালোকক গান শুনাইছোঁ। গানটো মানে আমাৰ আগৰ পুৰণি একদম ভিডিঅ'ত লগা গান, আপোনালোকক শুনাইছোঁ, শুনক এবাৰ আপোনালোকে। কোনেনো পাৰিব মন বান্ধি ৰখাটো যে টান, সাগৰখন শুকুৱাব কোনেনো পাৰিব, নদীখন শুকুৱাওতা, সঁচা প্ৰেম লুকুৱাব কোনেনো পাৰিব, মন বান্ধি ৰখাটো যে টান। মিছা কথা নকবা, ঠেং হ'ব চুটি, মোক নিবিচাৰানে তুমি মোৰ জানৈ, হ'বলে তোমাৰে লগৰী। আৰু এনেকৈ আমি ফূৰ্তি কৰিছোঁ বছৰৰ শেষত বুলি। আৰু এয়া জিৰাপি আছে, গোটেই মাংস খাই আছে, বিন্দাছ আমি আছোঁ।